হাই গাইজ, আজি আমি গৈ আছো ওৰাং ৰাষ্ট্ৰীয় উদ্যান। তো লগত কোন কোন যাব, ক'ত ক'ত যাম আমি সেইবোৰ জানিবলৈ চাই থাকক আজিৰ এই ভিডিঅ'টো। তো আৰম্ভ হৈ গ'ল আমাৰ জাৰ্ণি টুৱাৰ্ডছ ওৰাং। ব্যস্ত আজিতো ঢেকীয়াজুলি যাম বাৰু। ঢেকীয়াজুলিৰ পৰা কালি যাম ওৰাং। ঢেকীয়াজুলি আমাৰ ইয়াৰ পৰা 200 কিলোমিটাৰমান হয়, প্ৰায় 4 ঘণ্টা 5 ঘণ্টামান লাগি যায়। তো ওৰাঙত ৰুম নাছিল, সেইকাৰণে আমি প্ৰথমতে ঢেকীয়াজুলিলৈকে গ'লোঁ। ঢেকীয়াজুলি গৈ আছো, কালি ওৰাঙত আহিম না ফৰেষ্টত। যদি ৰুম খালি আছে কৈ দিয়া, সোমাই যাওঁ। জংঘলৰ ভিতৰতে ঘৰ দুটামানৰ লগত শুই থাকো, জংঘলৰ ভিতৰতে দুটামান ঘৰৰ লগত শুই থাকো নেকি। তো ওৰাঙত ৰুম খালী নাছিল সিদিনা, সেইকাৰণে খানা চানা খাই ল'লোঁ, ঢেকীয়াজুলি ঘৰলৈকে আহিলোঁ ছাৰৰ। তো ফাইনেলি আহি গ'লো আমি 5 ঘণ্টা যাত্ৰাৰ পিছত ঢেকীয়াজুলি। ফাইনেলি ঢেকীয়াজুলি। অভিজ্ঞতা কোৱা। বহুত ঢেকীয়াজুলি ঘৰত মানুহ নাথাকে, চ' গোটেই খানা চানা বনাবলৈ খৰি চৰি চব ঘৰৰ পৰাই লৈ আহিছোঁ আমি। চলি আছে আমাৰ ব্যঞ্জনৰ তৈয়াৰী। আজি কি বনিব? এইটো কি বনিব আজি? দুটা ভৰিত খোজকঢ়া দানা খোৱা এটা জীৱ প্ৰাণী, যাক নেকি মুৰ্গা বুলি কয়। মেলক খাওঁ, ফিমেলক নাখাওঁ, মুৰ্গা। ৰেচিপিটোৰ নাম কি হ'ব? এইটো নামাকৰণ কৰিছিল নহয় অলপ? এইটো নামাকৰণ কৰিছোঁ আমি। নামাকৰণটো অলপ স্পেচিয়েল, চব বুজি নাপাব, বনাবও নোৱাৰিব। এইটো তেলতো তোলা ফ্ৰাই ফ্ৰাই, পানীত দিবলৈ ড্ৰাই যায়। আমাৰ মণ্ডল লাগি আছে। মণ্ডল কি চলি আছে? জাহাংগীৰ আমাৰ পিঁয়াজ কাটি আছে, ক'ত দেখাই নাযায়, টুপি চুপি লগাই একদম মানে আমাৰ পটত। চাৰ আছে, কাউ বই হেড টুপি লগাই মাংস বনাই আছে। চিকেন হিন্দী চিনেমা। আমাৰ মাংস বনি আছে, এতিয়া বাজিল ৰাতি 12টা। লাগি
লাগি আছে চব এইপিনে মণ্ডল লাগি আছে মণ্ডল বাবা হাই দিয়া বাবা পিতা টিপা টিপি পিটি জাহাংগীৰ আছে কি কৰি আছে ভাত বনাই আছে ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল 12:30 বজাত চিকেন হিন্দি চিনেমা আছে বেঙেনা আলু পিটিকা সালাড পিঁয়াজ তিলনাই 2 পিস আমার ফালে এখিনিয়ে কই 2 পিস এটো 2 পিস হয় 2 পিস মাংস লৈছে এটো 2 পিস হয় হল আৰু নাই আমার ফালে এখিনিকে 2 পিস আর কেনে এটুকে কয় মোদিজি আছে দিন দেই 2 পিস আর কেনে মোৰ কাৰণে সদায় ভাল তোৰ কাৰণে কেনে মোটা মনৰ এই যে 2 পিস যাই আছে আলু লৈ আছে আলু 4 খৰচ আলু 4 খৰচ 2 পিস জাহাংগীৰ কেনে মজা খালি গন্ডৰ লগত যুঁজ আছে কোনে বেছি দৌৰিব পাৰে হ'ব তোৰ তোৰ তিদিয়ে গম পাই না তই যে কাজিৰঙাত আহিছা তই যে কাজিৰঙাত আহি বনভোজ খাইছা গম পাই না তোৰ তিদিয়ে মণ্ডলৰ গাৰ্লফ্ৰেণ্ডে চাই আছে যদি ই ক'লো সঁচাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আহিছে কোনো ট্ৰেইনিঙত যোৱা নাই কোম্পানীৰ ফালৰ পৰা আৰু এনেকৈ খানা পিনা খাই আমি নেক্সট দিনা ওলালোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পিনে তো নেক্সট ভিডিঅ'টোত একেলগে যাওঁ ব'লক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত